মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। পাঠ 13 জন্মদিনৰ আয়োজনৰ প্ৰশ্ন উত্তৰখিনি। প্ৰথমতে কি আছে চোৱা, ক্ৰিয়াকলাপ, পাঠভিত্তিক ক্ৰিয়া, নাটিকাখন ভালদৰে পঢ়া। এই নাটিকাখন ভালদৰে, জন্মদিনৰ আয়োজনৰ নাটিকাখন ভালদৰে পঢ়িবা। পঢ়ি তাৰপিছত তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তলৰ প্ৰশ্নবোৰৰ উত্তৰবিলাক কোৱা আৰু লিখা। ক নম্বৰটো কি আছে, সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? খ নম্বৰটো চোৱা, সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব? গ নম্বৰটো কি আছে, মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে? ঘ নম্বৰ, সীমান্তই জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে? ঙ নম্বৰটো চোৱা, স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? তাৰপিছত প্ৰশ্নলৈ আহা, শব্দৰ অৰ্থবোৰ জানি লোৱা। পাকঘৰ, পাকঘৰ মানে ৰান্ধনি ঘৰ, ভাত ৰন্ধা ঘৰ। ভাত ৰন্ধা ঘৰক পাকঘৰ বুলি কোৱা হয়। ডলা, ডলা মানে বাঁহৰ কাঠিৰে সজা এবিধ চেপেটা ঘূৰণীয়া পাত্ৰ। প্ৰতিপাল, প্ৰতিপাল মানে ডলা, বাঁহৰ কাঠিৰে সজা এবিধ চেপেটা ঘূৰণীয়া পাত্ৰ। প্ৰতিপাল, প্ৰতিপাল মানে পালন কৰ। দায়িত্ব, দায়িত্ব মানে পালন কৰিবলগীয়া কৰ্তব্য। প্ৰশ্ন, প্ৰশ্ন মানে সোধা কাৰ্য, জিজ্ঞাসা। পিছৰ প্ৰশ্নটো চোৱা, কি আছে, যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। যুক্তাক্ষৰ ভাঙি পঢ়িবলৈ আৰু লিখিবলৈ কৈছে। প্ৰ, প তাত ৰকাৰ, প্ৰ, তালিবে হয় দন্ত্য নয়, কি হ'ল? স্ন, প্ৰশ্ন, প্ৰশ্ন। তালিবে হয় দন্ত্য নয়, কি হ'ল? স্ন। সমান সমান কি হ'ব? এইটো যুক্তাক্ষৰটো ভাঙিলে কি কি বৰ্ণ পোৱা যাব? তালিব স যোগ দন্ত্য ন, তালিব হৈ দন্ত্য নয় স্ন। তালিব সৎ শস্যকাৰী সি, ৰ, তালিব ছ, তাত একাৰ দন্ত্য দ, ক্ষীৰ ছেদ। তালিবে ছ সমান তালিব স যোগ দ্বিতীয় ছ, তালিবে হৈ দ্বিতীয় ছয়, তালিব ছ। দন্ত্য সৎ শস্যকাৰী সি, মতাকাৰে মা, নয়তান্ত, সীমান্ত। দন্ত্য নয়তান্ত সমান সমান দন্ত্য ন যোগ ত, দন্ত্য নয় দন্ত্য তৈ, নয়তান্ত। বন্ধু, ব, নয়ধান ধ, তাত হচুকাৰ, বন্ধু। দন্ত্য নয়ধান ধ, তাত হচুকাৰ। ইয়াত কি কি বৰ্ণ যোগ হৈ আছে? দন্ত্য ন যোগ ধ যোগ হচৌ, দন্ত্য নয় ধৈ, নয়ধান ধ, তাত হচুকাৰ। কি হয়? অন্ধু। তাৰপিছত কি আছে, যুক্তাক্ষৰ গঠন কৰোঁ আহা। এই যুক্তাক্ষৰবিলাক ভাঙনি দি আছে। আমি এতিয়া কি কৰিব লাগিব? এই যুক্তাক্ষৰ গঠন কৰিবলৈ দিছে। তালিব স যোগ দন্ত্য ন, তালিব সৰ লগত দন্ত্য ন যোগ হ'লে কি লিখিব লাগিব? তালিব হয় নয় স্ন। তালিব স যোগ দ্বিতীয় ছ, তালিব হয় দ্বিতীয় ছয়, তালিব হয় ছ। দন্ত্য ন যোগ দন্ত্য ত, দন্ত্য নয় তয় ত। দন্ত্য ন যোগ ধ যোগ হচৌ, কি হ'ব? দন্ত্য নয় ধৈ, নয়ধান ধ, তাত হচুকাৰ। তাত হচুকাৰ দিলে কি হ'ব? ন্ধু। তাৰ গ নম্বৰটো কি আছে, পঢ়ো আহা। পঢ়িবলৈ দিছে, তোমালোকে পঢ়ি যাবা। পত ৰকাৰে প্ৰ, তালিবে হয় না স্ন, প্ৰশ্ন। পত ৰকাৰে প্ৰ, তালিবে হয় না স্ন, তাত উকাৰ, প্ৰশ্নো। ততে ত ৰ, প্ৰশ্নোত্তৰ। এইটো উ নহয়, দন্ত্য ত যোগ হৈছে, ততে ত বুলি কয়, প্ৰশ্নোত্তৰ। তালিবে পত ৰকাৰে প্ৰ, তালিবে হয় না স্ন, প্ৰশ্ন। কটাকাৰে কা, ক ত, কাকত, প্ৰশ্ন কাকত। তাৰপিছতটো কি চোৱা, হস্য উ, প্ৰথম ছ, তাত একাৰ দন্ত্য দ, হস্য উ ছে দ,
উচ্ছেদ। তাৰপিছতো কি আছে চোৱা, বত হচিকাৰী বি, ছ তাত একাৰ বি ছে আৰু দ কি হ'ব বিচ্ছেদ। তালিব সত হচিকাৰী সি ৰ শিৰ, তালিব ছ তাত একাৰ শিৰ ছে দন্ত্য দ কি হ'ব শিৰচ্ছেদ। ব দন্ত্য নয়ধান ধ তাত হচুকাৰ কি হ'ব বন্ধু। বত আকাৰে বা নয়ধান ধ বান্ধ, ওয়া বত দীঘিকাৰে ই কি হ'ব বান্ধবী। ব দন্ত্য সত হচুকাৰে সু বসু, নয়ধান ধ বসুন্ধ, ৰত আকাৰে ৰা বসুন্ধৰা। তালিব সত আকাৰে খা, দন্ত্য নয়তান্ত শান্ত। দন্ত্য সত দীঘিকাৰে সি, মতাকাৰে মা সীমা, দন্ত্য নয়তান্ত সীমান্ত। স্বৰে অ দন্ত্য নয়তান্ত অন্ত, ৰত দীঘিকাৰে ৰি ক্ষিয় অন্তৰিক্ষ। শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধে, ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰশ্নোত্তৰ শুদ্ধ হ'লে প্ৰশ্নকৰ্তাই সন্তোষ পায়। তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বাছি আনি পুলিংগ বুজোৱা শব্দৰ কাষত লিখা। তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুলিংগৰ যোনটো পুলিংগৰ লগত যোনটো স্ত্ৰীলিংগ মিল খায় তাক বহুৱাবলৈ লিখিবলৈ কৈছে। এতিয়া মামা কি হৈছে মামী, দেউতা কি হ'ব স্ত্ৰীলিংগ মা, দেউতা স্ত্ৰীলিংগ দেউতাৰ স্ত্ৰীলিংগ কি হ'ব মা। বন্ধু, বন্ধু হ'লে এতিয়া স্ত্ৰীলিংগ হ'লে কি হ'ব বান্ধৱী, বতাকাৰে বা নয়ধান ধ ওয়া বত দীঘিকাৰে বি বান্ধৱী। শিক্ষক, ল'ৰা মানুহ হ'লে ক'ব শিক্ষক আৰু ছোৱালী মানুহ হ'লে কি ক'ব শিক্ষয়িত্ৰী। শি ক্ষিয় শিক্ষ ই অন্তস্থ অত ই তত্ৰ তাত হচিকাৰ শিক্ষয়িত্ৰী। ভাইটি, ভাইটি কি হ'ব ভণ্টি, স্ত্ৰীলিংগ হ'লে ভণ্টি হৈ যাব। ভিনিহি, ভিনিহি হ'লে কি হ'ব বাই। তাৰপিছত চোৱা কি আছে, বাক্য ৰচনা কৰা, জন্মদিন, উপহাৰ, নামঘৰ, তাৰপিছত জলপান, পিছত কি আছে পৰিপাটি। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলৰ বাকচত থকা বৰ্ণ কাৰ স্বৰচিহ্ন বা স্বৰচিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা। দলত বহি সেইবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা। এই বাকচত দিয়া শব্দবোৰৰ পৰা আকৌ স্বৰচিহ্ন লগাই কি কৰিছে অৰ্থপূৰ্ণ শব্দ লিখিবলৈ দিছে। প্ৰথম দুটা কিতাপত দিয়া আছে, বাকীখিনি আমি নিজে কৰিব লাগিব। প্ৰথমটো কি আছে ক পত ঔকাৰে পৌ কপৌ, বতাকাৰে বা নয়দান দ ৰ বান্দৰ। তাৰপিছতো কি হ'ব ভতাকাৰে ভা দন্ত্যত ভাত, বৰ্গীয় জ বতাকাৰে বা জবা, বতাকাৰে বা নয়ধান ধ ওয়াব্বত দীঘিকাৰে বি বান্ধৱী, দ দন্ত্য নয়তান্ত দন্ত, দন্দ্য দ নয়দান দ দ্বন্দ্ব, ব দন্ত্য সত্যস্ত তাতাকাৰ বস্তা। এতিয়া কি আছে চোৱা, এটা শব্দত প্ৰকাশ কৰা। জন্ম হোৱা দিনটো কি হ'ব, জন্ম হোৱা দিনটো কি কয় জন্মদিন, জন্মদিন। বন্ধু বান্ধৱৰ সৈতে কি ক'ব সবান্ধৱে, স বা নয়ধান ধ বে সবান্ধৱে। নাম গোৱা ঘৰ, নাম গোৱা ঘৰক কি কয় নামঘৰ, য'ত নাম গোৱা হয় তাক কি কোৱা হয় নামঘৰ। বুজি পালানে? এতিয়া পিছৰ প্ৰশ্নটোলৈ আহা।
ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে। তেনেকুৱা কেইটামান শব্দ এই পাঠটোত ব্যৱহাৰ কৰা হৈছে, সেইবোৰৰ অসমীয়া প্ৰতিশব্দ লিখা। কিছুমান ইংৰাজী শব্দ আমি কওঁ, সেই শব্দ কিছুমান আমি ভালকৈ নাজানো কি ক'ব লাগে নালাগে। ইংৰাজী শব্দই কি হয় প্ৰচলিত হৈ আছে, যেনে টেবুল। টেবুলক আমি কি কওঁ? টেবুল মানে মেজ। অসমীয়া প্ৰতিশব্দ কি হয়? মেজ। স্কুল। স্কুল মানে কি কয়? বিদ্যালয়। কিন্তু আমি বিদ্যালয় বুলি নকওঁ, স্কুল বুলিয়েই কওঁ। ৰুম। ৰুম মানে কি হ'ব? ৰুম মানে কোঠা। এইখিনি চোৱা। খ নম্বৰ কি আছে? আজিকালি আকৌ কিছুমান শব্দ অসমীয়াত ক'লে বহুতে নুবুজে, ইংৰাজীতহে ক'লেহে বুজি পায়। তেনেকুৱা অসমীয়া শব্দ থোপটোৰ কাষতে ইংৰাজী শব্দ থোপ এটা দিয়া হৈছে, তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা। এতিয়া জপনা। জপনা মানে কি? জপনা মানে ইংৰাজী কি হ'ব? গেট। জপনাক ইংৰাজীত গেট বুলি কোৱা হয়। অট্টালিকা। অট্টালিকা কি ক'ব? বিল্ডিং। পিয়লা। পিয়লা মানে অসমীয়াত কি কয়? পিয়লা মানে কাপ। চিৰিয়াখানা। চিৰিয়াখানা জু। কৰমৰ্দন। তাৰপিছতো কি আছে? কৰমৰ্দন। কৰমৰ্দন মানে হেণ্ডশ্বেক। দূৰদৰ্শন। দূৰদৰ্শন মানে টিভি। বোলছবি। বোলছবিক কি কয় ইংৰাজীত? চিনেমা। কাৰ্যবাহী অভিযন্তা মানে ইঞ্জিনিয়াৰ। উপপ্ৰতি সমাহৰ্তা। কাৰ্যবাহী অভিযন্তা মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ। উপপ্ৰতি সমাহৰ্তা মানে SDC। পৰিকলন যন্ত্ৰ মানে কম্পিউটাৰ। কিছুমান ইংৰাজী ভাষাৰ পৰা অহা শব্দৰ আকৌ অসমীয়া প্ৰতিশব্দ পাবলৈ টান, যেনে বল, বেট, ট্ৰে, স্কেল, মাৰ্বল, গেৰেজ, ব্লাউজ, কোট, বেলুন, ক্ৰিকেট, বিস্কুট আদি। সেই ইংৰাজী শব্দবিলাকৰ কি হয়? অসমীয়া কোনো শব্দই পাবলৈ টান। এইটো জানো আহা, তোমালোকে এইখিনি শিকিবা। জানো আহা মানে ইম্পৰ্টেণ্ট কথা। জানো আহা। টিভি মানে টেলিভিশ্যন। টিভি মানে টেলিভিশ্যন। টেলি মানে দূৰ। টেলিৰ অৰ্থ হ'ল দূৰ। ভিছন মানে হ'ল দৰ্শন। অসমীয়া দূৰদৰ্শন শব্দটো টেলিভিশ্যনৰে আক্ষৰিক অনুবাদ। এনে প্ৰক্ৰিয়াক অনুবাদ ধাৰ বোলে। বাতৰি কাকত, ৰূপালী জয়ন্তী, শক্তিশালী পদক্ষেপ, দূৰভাষ, ভ্ৰাম্যভাষ, ভ্ৰাম্যমান আদি আমাৰ ভাষাৰ এনে শব্দ। ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা। ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কিহৰ লগত কি কামত ব্যৱহাৰ হয় মিলাই লিখিব দিছে। মূঢ়া। মূঢ়া কি কৰে? আমি মূঢ়া বহাৰ বাবে, বহিবলৈ আমি মূঢ়া ব্যৱহাৰ কৰোঁ। চালনী। চালনীৰে কি কৰা হয়? চালনীৰে কি কৰা হয়? চালনী হ'ল কিবা চালিবৰ বাবে, যেনে চাউল, ধান চালিবৰ বাবে ব্যৱহাৰ কৰা হয় চালনী। খালৈ। খালৈত কি কৰে? মাছ ভৰাবলৈ খালৈ লাগে। ডুলি। ডুলি ধান, মাহ আদি থোৱাৰ বাবে কি লাগে? ডুলি। ডুলি ব্যৱহাৰ কৰা হয়। চেপা। চেপা হ'ল মাছ ধৰিবলৈ। আৰু খৰাহী কি কৰিবলৈ? পাচলি আদি থোৱাৰ বাবে কি লাগে? খৰাহী। প্ৰথম প্ৰশ্নটোলৈ আহা। সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? সীমান্ত মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? উত্তৰটো কি হ'ব? সীমান্তৰ মাকে পাকঘৰত বহি পাচলি কাটি আছিল। কি কৰি আছিল? পাচলি কাটি আছিল সীমান্তৰ মাকে পাকঘৰত। তাৰ পিছৰ প্ৰশ্নটো চোৱা। খ নম্বৰ। খ নম্বৰত কি আছে? সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব? উত্তৰটো হ'ব কি বাৰত হ'ব? সীমান্তৰ জন্মদিনটো সোমবাৰত হ'ব। গ নম্বৰটো চোৱা। মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি
ভাবিছে। সীমান্তৰ জন্মদিনত মাকে কি কৰিম বুলি পাঠত কি লিখা আছে? মাকে সীমান্তৰ জন্মদিনত নামঘৰত শৰাই এখন আগবঢ়াব বুলি ভাবিছে। কি কৰিব বুলি ভাবিছে? শৰাই এখন নামঘৰত আগবঢ়াব বুলি ভাবিছে। ঘ নম্বৰটো চোৱা, সীমান্তই জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিব বুলি ভাবিছে? কাক কাক নিমন্ত্ৰণ কৰিব বুলি ভাবিছে সীমান্তই? উত্তৰটো হ'ব, সীমান্তই জন্মদিনত ৰুণজুণ, মিতা, ভুলি, চিৰঞ্জীৱ, মকবুল, ৰতন আৰু মীনাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে। কাক কাক নিমন্ত্ৰণ কৰিব বুলি ভাবিছে? ৰুণজুণ, মিতা, ভুলি, চিৰঞ্জীৱ, মকবুল, ৰতন আৰু মীনাক। নম্বৰ প্ৰশ্নটো চোৱা, স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? উত্তৰটো কি কৰিবলৈ কৈছে? স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক গছপুলি ৰুবলৈ কৈছে। তাৰপিছতটো কি আহিল? জন্মদিন মানে বাক্য ৰচনা। জন্মদিনত নামঘৰত শৰাই আগবঢ়াব লাগে। বাক্য ৰচনাটো কি চোৱা? জন্মদিনত নামঘৰত শৰাই আগবঢ়াব লাগে। তাৰপিছতটো কি আছে? উপহাৰ। মায়ে মোক এটা চোলা উপহাৰ দিলে। তাৰপিছতটো কি আছে? নামঘৰ। কালি নামঘৰত ভাওনা পতা হ'ব। জলপানটো কি আছে? মই জলপান খাই স্কুললৈ যাওঁ। পৰিপাটি। ৰুণুৱে কিতাপবোৰ পৰিপাটিকৈ ৰাখে। এই পাঠৰ প্ৰশ্নখিনি গোটেইখিনি তোমালোকক মই ভালকৈ বুজাই দিছোঁ। তোমালোকে পঢ়িবা ভালকৈ, তেনেহ'লে আৰু নহ'ব, ইমান এটা অসুবিধা নহ'ব। ভালকৈ চবখিনি মই ধুনীয়াকৈ আৰু বানানখিনি মই ভঙাই ভঙাই তোমালোকক পঢ়াই দিছোঁ। আজিলৈকে ইমানে। এতিয়া ৰাখিছোঁ। বাই বাই।